I do. নমস্কাৰ মই পৰশ বৰঠাকুৰ আৰু স্বাগতম জনাইছোঁ আপোনাৰ আৰু মোৰ অৰ্থাৎ আমাৰ চেনেল নিশাৰ কথা কমললৈ বাপুতি খাহুন বিহু একেবাৰে দুৱাৰদলিত আৰু আমি প্ৰতিজন অসমীয়া এই আমাৰ এই চেনেহৰ মৰমৰ বিহুটোক আদৰিবৰ কাৰণে সাজু হৈছোঁ আজি আমি ইয়াত মোৰ সৈতে আছে দুজন খুব ধুনীয়া আৰু সুঠাম যুৱক এয়া হৈছে কাজিৰঙা বিশ্ববিদ্যালয়ত কৰ্মৰত চিভিল ইঞ্জিনিয়াৰিং বিভাগৰ পাৰ্থপ্ৰতিম দাস নমস্কাৰ আৰু কাষত আছে এয়া বায়োটেকনলজি বিভাগৰ কৰ্মৰত ধ্ৰুৱজ্যোতি বৰা নমস্কাৰ আসলতে আজি ইয়াত আমি সকলো একত্ৰিত হোৱাৰ উদ্দেশ্য এটাই মই নিজৰ এটা ব্যক্তিগত এক্সপিৰিয়েন্সৰ পৰা কওঁ যে বহুতো আমি ধৰি লওক প্ৰতিযোগিতা আদি দেখোঁ তাত বহুতে ধুনীয়া ঢোল বাদন কৰে পেঁপা বজায় বা আমাৰ যিখিনি থলুৱা বাদ্যযন্ত্ৰ আছে কিন্তু বহুতকে যেতিয়া সোধা যায় সেই বাদ্যযন্ত্ৰৰ বিষয়ে যে ঢোল এটানো কি কেনেকৈ বনায় কি কাঠেৰে বনায় বা কেনেকুৱা ধৰণৰ পেঁপা আছে সেই বিষয়ে বহুতো অৱগত নহয় আৰু আজি এই অনুষ্ঠানটো কৰাৰ এটাই উদ্দেশ্য যাতে যিসকল আগ্ৰহী আছে আগ্ৰহী যুৱক যুৱতী আছে যি আমাৰ থলুৱা বাদ্যযন্ত্ৰৰ লগত জড়িত হৈ আছে বা আগলৈ জড়িত হ'ব বিচাৰে তেখেতসকলে যাতে জানক যে আমাৰ থলুৱা বাদ্যযন্ত্ৰ কি হয় বা কোনবোৰ হয় আৰু বিহুৰ লগত বিশেষকৈ কোনবিলাক বাদ্যযন্ত্ৰ আমি ব্যৱহাৰ কৰোঁ আৰু সেই বাদ্যযন্ত্ৰবিলাকৰ বিভিন্ন অংশ আছে সেইবিলাকক আচলতে কি বুলি কোৱা হয় আজি আমি অনুষ্ঠানটো আগলৈ সেই বিষয়ে পাতিম এওঁলোক যদিও আমি কোনো বিশেষজ্ঞ নহয় কিন্তু এওঁলোকে ধৰি লওক যোৱা কেইবছৰত যিখিনি জ্ঞান আহৰণ কৰিছে বিভিন্ন অনুষ্ঠান কৰিছে বিভিন্ন প্ৰতিষ্ঠানৰ লগতো জড়িত হয় সেই জ্ঞানখিনি আজি আমি আমাৰ যি দৰ্শক আছে তেওঁলোকলৈ আগুৱাবলৈ চেষ্টা কৰোঁ প্ৰথমে মই ধ্ৰুৱৰ কাষলৈ আহিছোঁ আপুনি যদি আমাক জনায় এই ঢোলৰ বিষয়ে হয় ঢোলৰ এইখিনি আমি তালি বুলি কওঁ হয় তাৰপিছত তালিৰ তাৰমানে ঢোলৰ যোনটো বাওঁফাল হয় 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 এইটো তালি বুলি কয় আৰু এই যিটো ছাল আপুনি অকণমান দেখিছে এইটোক কোৱা হয় কাটনি ছাল তাৰপৰা ঢোলৰ এই গৰু ছালেৰে নিৰ্মিত হয় এইটো আৰু এইটোক কোৱা হয় মলুৱা আৰু এই পজিশ্যনখিনিক কোৱা হয় কোবনি ইয়াত আমি মাৰিয়ে ব্যৱহাৰ কৰোঁ কোবনি বুলি কোৱা হয় আৰু ঢোলত যে এই বাঁহৰ এইটো বস্তু দেখিছে অলপ হয় এইটোক কোৱা হয় আপোনাৰ ফৰিনা 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 আৰু ঢোলটোৰ যে এই ৰছীখিনিক কোৱা হয় বৰতি আৰু ঢোলৰ বৰতি সদায় এডালেই অ'কে আৰু ঢোলটোত যে এই ৰছীডাল আমাৰ লগাই যে থওঁ এইটোক কোৱা হয় কণাৰী ঢোলৰ মানে এখন কাণৰ নিচিনা যে অলপমান সেই কাণ কাৰণে কণাৰী বুলি কোৱা কণাৰী হয় হয় তাৰপৰা ঢোল বজাবলৈ প্ৰথমতে আমাৰ আৰু এটা মাজতে সুধিছোঁ আমি ঢোল বজাওঁতে যিডাল মাৰি বুলি আমি সাধাৰণ মাহিতা বুলি কোৱা হয় ঢোলৰ মাৰি বুলি কোৱা হয় এনেই ইয়াক মাহিতা বুলি কোৱা হয় মাহিতা বুলি হয় হয় আৰু ঢোলত আপোনাৰ ঢোল শিকিবলৈ 4টা বস্তু জানিব লাগিব যে ঘেন খিত ঘেনটো আমাৰ এনেকৈ হ'ব সেইটো ঘেন হয় ঘেন 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 আৰু খিত 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 খিতটো এনেকৈ টিপা মাৰি দিব লাগে ঘেনটো মাৰিডাল এনেকৈ উফুৱাই দিব লাগে আৰু তাক ডাওঁ এইফালে হ'ব এইটো তাক আঙুলিকেইটা চেপা মাৰি দিব লাগে তাক 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 আৰু ডাওঁটো আঙুলিকেইটা উফুৱাই দিব লাগে এই ঘেন খিত তাক ডাওঁ এইকেইটাই হৈছে ঢোলৰ ABCD যেনেকৈ ABCD আমাৰ থাকে ঢোলৰ ABCD ঘেন খিত ডাওঁ তাক আৰু এটা প্ৰশ্ন সুধিছোঁ ঢোল সাধাৰণতে ধৰি লওক ঢোলটো হয় আপোনাৰ কঁঠাল গছৰ
মানে যিটো কাঠ সেই কাঠটোৰ পৰা উপযুক্ত ঢোল মানে বনোৱা হয় আৰু অন্য কিবা গছ ব্যৱহাৰ হয় চামৰো ব্যৱহাৰ হয় আম আৰু চামৰো ব্যৱহাৰ হয় কিন্তু মানে কঁঠালৰ যিটো খোলা সাৰ কঁঠালৰ যিটো খোলা সেইটোৱে মানে ভাল ঢোল প্ৰস্তুত হয় মানে তাৰ পৰা সেই কাঠৰ পৰা আৰু সাধাৰণতে ধৰি লওক ঢোল এটাৰ প্ৰতিটো বস্তুৰে আয়ুস এটা থাকে হয় মানুহৰ যেনেকৈ আয়ুস থাকে ঢোলৰ আপোনাৰ ঢোলটো মানে প্ৰস্তুত কৰাৰ পৰা আপোনাৰ বজোৱাৰ ওপৰত কথা কিছুমান ঢোল 3 বছৰো যাব পাৰে কিছুমান ঢোল 2 বছৰ কিছুমান এবছৰো যাব পাৰে এনেকুৱা চামৰাটোৰ ওপৰত কথা থাকে আৰু এইফালে আপোনাৰ গৰু দমৰা চাল লগায় এইফালে আৰু এইফালে আপোনাৰ চেউৰি গৰু চাল এইটো আচ্ছা এপিনে এফালে দমৰা আৰু এফালে চেউৰি মই নিশ্চয় ভাবোঁ যে খুব সুন্দৰ কথা কৈছে আৰু যিসকলে নাজানে আজি আমি যি বাৰ্তালাপ কৰি আছোঁ নিশ্চয় উপকৃত হ'ব তাৰোপৰি আৰু এটা প্ৰশ্ন সোধোঁ এগৰাকী ভাল ঢুলীয়া হ'বলৈ কি গুণৰ প্ৰয়োজন কি গুণ লাগিব অকল ঢোলটো বজালেইতো নহ'ব মানে আপোনাৰ ৰেগুলাৰ প্ৰেক্টিচ কৰিব লাগিব প্ৰথম কথা আৰু আপোনাৰ ঢোলৰ যিখিনি বেছিক কনচেপ্ট সেইখিনি ভালদৰে জানিব লাগিব ভালদৰে ৰগৰটো খুব ইম্পৰ্টেণ্ট ৰগৰটো আপোনাৰ ৰগৰ বুলি কোৱা হয় এই ৰগৰটো খুব সঘনাই বজাই থাকিব লাগিব তেতিয়াই ভাল হয় শুনিবলৈ শুৱলা হয় শব্দবিলাক বা এটা চাপৰ আগতে ধৰি লওক এটা চাপৰ আগতে আমি গাঁৱৰ যি মানে হুঁচৰি আমাৰ ধৰি লওক বৰ্তাহঁতে গাঁৱৰ নামঘৰীয়া এনেকৈ যেতিয়া বিহু মাৰোঁ তেতিয়া এটা মানে খৰা চাপৰ খুব প্ৰচলনৰ সেই চাপৰটো মই এবাৰ বজাই শুনাইছোঁ সেইটো আগৰ বৰ্তাহঁতে বজোৱা চাপৰ আছে আৰু মানে চেৱত কিবা সলনি হৈছে নেকি ধৰি লওক আগৰ দিনৰ চেৱ বা আজিকালিতো বহুত নতুনত্ব ওলালে আজিকালি বহুত নতুনত্ব মানে খৰা চাপৰবিলাক এনেকুৱা আহি গ'ল আজিকালি মই ধ্ৰুৱক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ ঢোলৰ সম্বন্ধে যিখিনি আমাক জনালে এতিয়া মই পাৰ্থৰ কাষলৈ আহিছোঁ প্ৰথমে যদি আপুনি আমাক এই পেপাটোৰ বিষয়ে জনায় এইযোৰ হৈছে জুৰীয়া পেপা ইয়াৰে বহুত অংশ আছে এইটো হৈছে চুপহি বুলি কয় চুপহি নহ'বা মুখনি তাৰপাছত এইকেইটাতে দেখিছে এইকেইটা থুৰি বুলি কয় মই অকণমান লৈ পেলাই কেমেৰাৰ পিনে দেখুৱাই দিছোঁ এইকেইটা আচলতে পাৰ্থই কৈছে যে এইকেইটা থুৰি বুলি কয় থুৰি আচলতে পেপাৰযোৰৰ এইকেইটাই মানে প্ৰধান বস্তু আৰু এই ফুটাকেইটাতে দেখিছে এইকেইটা গফনলা বুলি কয় গফনলা আৰু ইয়াতে মই ক'ব বিচাৰিছোঁ মোৰ ভাগৰ এইযোৰ হৈছে জুৰীয়া পেপা পেপা আপোনাৰ 2 প্ৰকাৰৰ পায় গুটীয়া পেপা আৰু জুৰীয়া পেপা এইযোৰ হৈছে জুৰীয়া কিন্তু এই জুৰীয়া পেপাযোৰ হ'ব হ'লে একেটা মহৰে 2টা শিং হ'ব লাগিব আচ্ছা তাৰমানে 2টা মহৰ হ'লে নহ'ব একেটা মহৰে 2টা শিং হ'ব খুব গুৰুত্বপূৰ্ণ কথা কৈছে সেইটো মনত ৰাখিবলগীয়া যে 2টা বেলেগ বেলেগ মহৰ পৰা নহ'ব এটা মহৰে 2টা শিং হয় বুজিছোঁ আৰু এটা কথা সোধোঁ দেই পেপা অকল মহৰ পৰাই হয় নেকি পেপা আপোনাৰ মহৰ পৰাও হয় আৰু মেথুন ইয়াক আৰু বহুতে ছাগলী শিঙৰ পৰাও বনায় আৰু আজিকালি বাঁহৰ মুহা দিও বনায় আচ্ছা আৰু শব্দত পাৰ্থক্য আহে নেকি শব্দ ইমান ধৰিব নোৱাৰে কিন্তু অকণমান মানে যিটো মহৰ শিঙৰ যিটো আচল শব্দ তাৰ কথাই অলপ সুকীয়া এতিয়া যদি আমাক মই অনুৰোধ কৰিছোঁ পাৰ্থক অকণমান যদি আমাক বজাই পেলাই শুনায় নিশ্চয় ঠিক আছে লাগ
সুন্দৰ খুব ভাল লাগিলে হয় ধন্যবাদ আৰু আপুনি কি বাদ্যযন্ত্ৰ আমাক দেখুৱাব হয় মোৰ ওচৰত আছে এটা খুতুলি হয় এইটো হৈছে খুতুলি কিন্তু মোৰ এইটো আচলতে আপোনাৰ এম চিলৰ খুতুলি এম চিলৰ খুতুলি মানে খুতুলি আপোনাৰ মাটিৰেও বনায় হয় বাঁহেৰেও বনায় মোৰ এইটো এম চিলৰ খুতুলি হয় আচ্ছা আৰু মাটিৰে বনোৱাটোকো আমি সেই খুতুলি বুলিয়ে ক'ম এম চিলেৰে বনোৱাটো খুতুলি বুলি পাৰ্থক্য একো নাই সুৰটো একেটাই শব্দ একেটাই উচ্চাৰণ হয় খুতুলিৰ আচলতে শব্দটো খুব ধুনীয়া হয় হয় এইটো বিহুৰ এটা অপৰিহাৰ্য অংগ একজেক্টলি আৰু এই মুহূৰ্তত অকণমান আপুনি যদি খুতুলিটো আমাক বজাই পেলাই শুনায় হয় নিশ্চয় নিশ্চয় আৰু এটা খুব সুন্দৰ বাদ্যযন্ত্ৰ বুলিয়ে কৈছোঁ আৰু যিহেতু শব্দ ওলায় এইটো হৈছে গগনা গগনাটোৰ বিষয়ে পাৰ্থই আমাক কি কয় শুনোচোন হয় নিশ্চয় প্ৰথমে শুনো গগনা ইয়াৰ শব্দ শুনাৰ আগতে গগনা কেই প্ৰকাৰৰ বা গগনা সাধাৰণতে দুই প্ৰকাৰৰ হয় গগনা পুৰুষে বজায় পুৰুষৰ পাত আপোনাৰ বেলেগ হয় আৰু মাইকী মানুহৰ পাতো বেলেগ হয় পুৰুষে বজাব আপোনাৰ ৰামধন বুলি কয় আৰু মাইকী মানুহে বজাবিলাক লাহৰি গগনা বা ৰূপহী গগনা হয় আচ্ছা মহিলাই যিটো গগনা বজায় সেইটো কয় লাহৰি গগনা এই পাত লাহৰি গগনা আচ্ছা পুৰুষে মানে পুৰুষ এই পাত যোন পাত আছে এই পাত বিশেষকৈ পুৰুষে নহয় এই পাত মহিলাসকলে বজায় আচ্ছা অকণমান বজাই শুনাওকচোন বাৰু কেনেকুৱা হয় হয় দিব ধৰিবা ধন্যবাদ আৰু এটা দেখিছোঁ বাঁহী দেখিছোঁ হয় বাঁহীৰ শব্দৰ প্ৰতি মোৰ সৰুৰ পৰা এটা দুৰ্বলতা আছে বাঁহী যদিও বজাব নোৱাৰোঁ নিশ্চয় শব্দটোৱে খুব আকৰ্ষণ কৰে আচলতে বাঁহীৰ বিষয়ে আমি শুনাৰ আগতে বাঁহী কেনেকুৱা ধৰণৰ আছে কেই ধৰণৰ আছে বাঁহী সাধাৰণতে আপোনাৰ স্কেল লৈ আছে আচ্ছা এ বি চি চাৰ্প তেনেকৈ আপোনাৰ ক্ৰমান্বয়ে বাঁহী চাৰ্পবিলাক পাই যায় আচ্ছা আৰু ধৰি লওক আজিকালি আমি বজাৰত কিছুমান ষ্টীলৰো দেখোঁ ষ্টীলৰ পায় শব্দত কিবা পাৰ্থক্য আহে শব্দ অলপ পাৰ্থক্য পাব বাঁহৰটো সমান নহয় আৰু বাঁহৰটো সমান নহয় হয় আমি অলপ বাঁহী শুনো তেন্তে ঠিক আছে আমি শুনা পালোঁ আচলতে ৰিণিকি বজাইছিলে ৰিণিকি বুলি শুনিলে প্ৰথম এতিয়া মনলৈ আহে যিটো যোৱা বছৰ অসম চৰকাৰৰ তত্বাৱধানত যিটো বিশ্ব ৰেকৰ্ড হ'ল বিহুৰ ক্ষেত্ৰত আপোনালোকো তাৰ অংশ আছে আমি হৈছিলোঁ অ'কে তাৰ সেই অনুভৱটোৰ বিষয়ে কওকচোন ইমান 25-30 হাজাৰ ল'ৰা ছোৱালীৰ মাজত একেলগ হৈ পেলাই বা ভাৱ আদান প্ৰদান কৰি হয় আমাৰ প্ৰথম চিলেকশ্যন হৈছিলে আমাৰ যোৰহাট হয় মই আছিলোঁ মোৰ সংগী ধ্ৰুৱও আছিলে ধ্ৰুৱ গৈছিলে ঢোলত মই গৈছিলোঁ পেঁপাত আমাৰ সৰ্বমুঠ 11,000 কিমানটা ধ্ৰুৱ আছিলে আমি 11,000 আছিলোঁ তাৰ ভিতৰত আমাৰ সৰু হোজাইত হৈছিলে সৰু হোজাই ষ্টেডিয়ামত আমাৰ যোৰহাটৰ পৰা আমাৰ 800 গৈছিলে তাৰে ছোৱালী আছিলে আপোনাৰ 600 আৰু বিহুৱা আছিলে 200 প্ৰথম পৰ্যায়ত আমাৰ যোৰহাট ষ্টেডিয়ামত আমাক চিলেকশ্যন কৰা হৈছিলে তাৰপিছতে যোৰহাটত আমাৰ 8 দিনমান ৱৰ্কশ্বপ আমাৰ এনেকুৱা হৈছিলে মানে তাৰ পৰা আমি এপ্ৰিলৰ 8 তাৰিখ মানে আমি গুৱাহাটীত গৈছিলোঁ গুৱাহাটী আমাৰ হোটেল নিৰ্দিষ্ট কৰি দিছিলে হোটেলতে আমি থাকি তাত অনুশীলন কৰিলোঁ তাত আমি 4 দিন 5 দিন অনুশীলন কৰিছোঁ যোৰহাট সৰু হোজাই ষ্টেডিয়াম আৰু খুব ভাল লাগিলে অনুভৱ খুব ভাল বুলি ক'ব লাগিব খুব সেইকেইটা দিন মানে জীৱনত মই পাহৰিব নোৱাৰোঁ এতিয়াও মনত পৰে বিহু বুলি ক'লে তালে মনত পৰে মানে কষ্ট যথেষ্ট হৈছিলে কিন্তু সেই কষ্টটো মানে বিহুৰ ক্ষেত্ৰত কমি গৈছে আচলতে এনেকুৱা হয় ন বিহু বুলি ক'লে আমাৰ
দুখ কষ্ট সকলোবোৰ আঁতৰি যেন কাৰণ আমাৰ একান্ত নিজৰ হয় আৰু বিহু বুলি ক'লে এনেকুৱা এটা বস্তু বুলি ক'লে ভুল হ'ব বিহু বুলি ক'লে এনেকুৱা হয় যে আমি খুব আগ্ৰহেৰে বাট চাওঁ বছৰেকৰ এই বিহুটোলৈ খুব আগ্ৰহেৰে বাট চাওঁ তাৰোপৰি বা বিহু লৈ পেলাই আপোনালোকৰ কিবা বেলেগ অভিজ্ঞতা আছে নেকি বিভিন্ন ধৰি লওক কেতিয়াবা ষ্টেজত কৰিছে বা তেনেকুৱা খুব মনত থকা কিবা অভিজ্ঞতা ৰৈছে নেকি অভিজ্ঞতা বুলিবলৈ ক'লে মানে আপোনাৰ মই বহুত সৰুৰ পৰাই মানে ষ্টেজ পাৰফৰ্মেঞ্চ কৰি আছোঁ তেনেকুৱা থাকেই আৰু কেতিয়াবা টোপনিয়াও মানে আমি ৰাতিও বিহুত প্ৰগ্ৰেম কৰোঁগৈ ধুবুৰী নিশ্চয় গম পাব মানে যিহেতু মানে কম্পিটিশ্যনবিলাক ৰাতি হয় দিনত সকলোৱে স্কুল কলেজ অফিচ থাকে গতিকে তেনেকৈ কেতিয়াবা টোপনিয়াই মানে ষ্টেজত নামটো আমাৰ ঘোষণা কৰে আমি আৰু টোপনিতে গুচি যাওঁ বুজিছোঁ ষ্টেজত সেই তেনেকৈ হৈ থাকে আৰু কষ্টও হয় নিশ্চয়কৈ এতিয়া ষ্টেজৰ কথা যিহেতু ক'লে তেতিয়া ধৰি লওক আমি যিবিলাক সাধাৰণতে ষ্টেজত প্ৰগ্ৰেম দেখা পাওঁ ধৰি লওক বাহিৰৰ পৰা যিসকল আমি আৰ্টিষ্ট মাতোঁ বা তেওঁলোকক আমি যিটো সন্মান দিওঁ যিটো সন্মানৰ কথাটো আহে লগতে পাৰিশ্ৰমিক পইচা পাতিৰ ক্ষেত্ৰতো মই ভাবোঁ আমাৰ যিখিনি থলুৱা শিল্পী আছে তেখেতসকলৰ ক্ষেত্ৰত তেনেকুৱা কিবা দেখিছে নেকি মানে এই পাৰ্থক্য কিবা দেখা পাইছে নেকি যে তেওঁলোকক আমি অধিক আগ্ৰহেৰে খুব আনো সেইটো দেখা হয় সেইটো আমাৰ বিহু কমিটিত কিছুমানৰ ক্ষেত্ৰত দেখা হয় ধৰি লওক বিহু দলটো ষ্টেজত পাৰফৰ্মেঞ্চ কৰিবলৈ উঠিলে কিন্তু কমিটি মানুহে কয় তোমালোক নামা সময় কম আছে এনেকুৱা মানে আমি মানে এটা টাইমত মানে প্ৰায় পাই থাকোঁ মুখামুখি হৈছোঁ মানে তেনেকুৱা আমাক সোনকালে নমাই দিয়ে আমি ধৰি লওক ষ্টেজত উঠিবৰ কাৰণে 7টা বজাতে যাওঁ ষ্টেজত উঠাই আমাক 11:30 বজাত তাৰপিছত প্ৰগ্ৰেম আমি ষ্টাৰ্ট কৰোঁ তেনেকুৱাতে কয় তোমালোক শ্বৰ্ট কৰা আমাৰ শিল্পী উঠিব হ'ল যিহেতু মানে এটা মানে অৱহেলাটো কিন্তু আছে সেইটো মানে আমি মুখামুখি হৈ আগতে আহিছোঁ যিহেতু আমাৰ হুঁচৰি এটা সময় থাকে 45 মিনিট 30 মিনিট কিন্তু সেই এতিয়া বিহুজোৰা যদি 15 মিনিটত চেছ কৰিব নোৱাৰি সেইটো কাৰণে তেনেকুৱা থাকে তিতা কেঁহা এইবিলাক আছেই অলপ বিহুটো যেতিয়া ভাল পাওঁ জীয়াই ৰাখিবতো লাগিবই সেয়াই এইখিনিতে আৰু এটা প্ৰশ্ন সোধোঁ যে যিসকল আগ্ৰহী ল'ৰা ছোৱালী আছে বিহুক যদি ধৰি লওক শিকিব বিচাৰে সুন্দৰভাৱে শিকিব কোনোবাই নাচ শিকিব বিচাৰে কোনোবাই বাদ্যযন্ত্ৰ বজোৱাৰ কথা ভাবিব পাৰে কোনখিনি দিশৰ ওপৰত তেওঁলোকে গুৰুত্ব দিব লাগে এতিয়া আপোনাৰ কি হৈছে এই 2023 চনৰ যিটো আমাৰ ৱৰ্ল্ড ৰেকৰ্ড হৈ গৈছে সেই ৰেকৰ্ডটোৰ পৰা বহুত শিক্ষাৰ্থীসকল দেখিছোঁ বিহুৰ প্ৰতি বহুত আকৃষ্ট হৈছে গাৰ্জেনসকলেও মানে বিহুটোৰ প্ৰতি বহুত আপ্লুত হৈছে আৰু বহুত শিক্ষাৰ্থীসকলক মানে বিহুৰ প্ৰতি জড়িত হ'বলৈ কৈছে তাৰ ওপৰত ভিত্তি কৰি মানে শিক্ষাৰ্থীসকল শিকিব লাগিব তেওঁলোকে পাৰিশ্ৰমিক কৰিব লাগিব বাকী ঢোলৰ প্ৰতি কি মানে আপোনাৰ এতিয়া আমাৰ কিছুমান অঞ্চলত কৰ্মশালা দিয়া হৈছে বহুত কৰ্মশালা আজিকালি হৈছে তেনেকৈ মানে যদি আগ্ৰহী মন আছে তেতিয়া কৰ্মশালাখিনি এটেণ্ড কৰিলে মই ভাবোঁ তেওঁলোকে আৰামছে বেছিক হ'লেও শিকিব পাৰিব আৰু ঢোলৰ প্ৰতি সেই কৰ্মশালাতেই হওক আজিকালি ক্লাছো লয় আজিকালি ইউটিউবতো বহুত ক্লাছ আহি গ'ল মানে ঢোলৰ ইউটিউবত এনেকৈ চাৰ্চ কৰিলে ঢোলৰ ক্লাছ ওলাই যায় এতিয়াও বৰ্তমান আমি এইটো পৰ্যায়লৈকে আমিও শিকিয়ে আছোঁ কেতিয়াও শেষ নহয় আমিও এতিয়া বৰ্তমান শিকিয়ে আছোঁ আৰু অনিৰ্দিষ্ট কাললৈ আমি শিকিয়ে থাকিম নিশ্চয়কৈ সেইটোকে আৰু এটা কথা মই সাম্প্ৰতিক সময়ত শব্দ বিহু নামৰ যিবিলাক শব্দ আগৰ যিবিলাক পুৰণি দিনৰ বিহু নাম আছিল গীত হয় বা আজিৰ সাম্প্ৰতিক সময়ত যিখিনি সলনি হৈছে মই শব্দৰ মানদণ্ড বুলিয়ে ক'ব লাগিব শব্দৰ মানদণ্ডৰ কিছু ক্ষেত্ৰত আমি অৱনতি দেখা পাইছোঁ বৰ সস্তীয়া শব্দ কিছুমান আচলতে ব্যৱহাৰ কৰে এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি যিহেতু আপোনালোক একদম খুব যুৱচাম যিসকলে এটা গীত লিখে মানে গীত গোৱা আৰু লিখা দুটা যিসকলে লিখি আছে তেওঁলোকে সেই ক্ষেত্ৰত অকণমান মানে নিজে অকণমান চাব লাগে যে এই কথাটো যে লিখিছোঁ কিবা যুৱচামৰ ওপৰত কিবা বেয়া প্ৰভাৱ পৰিব নেকি সেইটোত তেওঁলোক অকণমান সতৰ্ক হ'ব লাগে আগৰ এতিয়া বিহু নাম এতিয়া চাব দে এটা মই গান গাই শুনাইছোঁ আপোনাক মানে কি ধুনীয়া শব্দ আগতে আমি যেতিয়া সৰু আছিলোঁ মানে ভাত নোখোৱাকৈ বিহুলৈ যাওঁ বহাগ বিহুত বৰষুণ দিয়ে বৰষুণত বোকা ৰাস্তা পিছল বাট সেই গানটো লিখা হৈছে শুনিব দেই ঐ
ঘুপুমৰা আন্ধাৰ ৰাতি গেলা ডাৱৰীয়া পিছল বাট ঐ য'তে শুনো ঢোলৰ মাত ঐ য'তে শুনো পেপাৰ মাত গুৰু গোসাঁই নাথাকে গুৰু গোসাঁই নাথাকে গাত ঐ আমি গাঁৱলীয়া ঘুপুমৰা আন্ধাৰ ৰাতি গেলা ডাৱৰীয়া পিছল বাট ঐ য'তেহে শুনো ঢোলৰ মাত ঐ য'তেহে শুনো পেপাৰ মাত গুৰু গোসাঁই নাথাকে গুৰু গোসাঁই নাথাকে কি ধুনীয়া শব্দ একদম সঁচা এইটো ৰিলেটেড মানে ৰাস্তাখিনি পিছল ঢোলৰ মাত শুনিলে আমি যাওঁ পেপাৰ মাত শুনিলে তাৰমানে পৰিৱেশ আৰু প্ৰকৃতিৰ যিটো বৰ্ণনা হয় খুব সুন্দৰকৈ প্ৰতিফলিত হৈছে মানে গান এটা যেতিয়া লিখে সেই এনেকুৱা শব্দ যদি মানে ধুনীয়া হয় তেতিয়া নিশ্চয়কৈ তেতিয়া মানে বহুত গান আমি বিতৰ্কিত হোৱাও দেখিছোঁ এতিয়া কিন্তু এনেকুৱা যদি থলুৱা যিখিনি শব্দ লৈ যদি লিখে সেইটো ধুনীয়া হেৰি হ'ব নিশ্চয়কৈ তেওঁলোকে মানে সেইটো অকণমান সতৰ্ক হ'ব লাগে নিশ্চয় আচ্ছা পাৰ্থ মই মাজতে কথা এটা সুধো এই পেপাৰটোত যিকেইটা ফুটা লক্ষ্য কৰিছোঁ এই ফুটাকেইটাৰ বিশেষ কিবা নাম আছে নিশ্চয় এইকেইটা নাম আছে প্ৰথমটো উৰুলি ছেকেণ্ডটো কুৰুলি তৃতীয়টো গড সেইটো কলি উৰুলি কুৰুলি গড কলি উৰুলি কুৰুলি আচলতে ইয়াৰ এটা বহুত নাম এটা আছে মানে উৰুলি মানে আপোনাৰ আয়তীসকলে যে উৰুলি দিয়ে এইটো শুনিব সেই উৰুলিটোৰ কাৰণে এইটো উৰুলি বুলি কয় আচ্ছা উৰুলি কুৰুলি গড কলি উৰুলি কুৰুলি গড কলি হয় সুন্দৰ কথা এতিয়া দেখা পাইছোঁ যে বহুত জেগাত বিভিন্ন কৰ্মশালা হৈছে আখৰা হৈ আছে আগন্তুক বিহুৰ কাৰণে পৰিকল্পনা কেনেকুৱা ধৰণৰ পৰিকল্পনা মানে আপোনাৰ আমি কামৰ মাজে মাজে এইটো চলাই যাবলৈও হয় বিহুটো হয় কৰ্মব্যস্ততাৰ মাজতো মোৰ এখন এবাৰ লৈছোঁ হয় এখন আখৰা হৈ আছে মোৰ হয় 12 তাৰিখে সামৰণি হ'ব সেয়াই এইফালে কামো কৰি যাব লাগিব আমাৰ সংস্কৃতি ধৰি ৰাখিব লাগিব যথেষ্ট কষ্ট হয় কিন্তু সংস্কৃতি ভাল কাৰণ যুৱচামে যদি আমাৰ নিজস্ব বস্তুটো ধৰি নাৰাখে বিহু যদি আমি নবজাওঁ আৰু বজাব কোনে হয় আৰু ধ্ৰুৱৰ কেনেকুৱা পৰিকল্পনা আছে মানে মই আগতে আপোনাৰ বিহুৰ লগত পুৰা জড়িত হৈ আছোঁ হয় তাৰপিছত লাহে লাহে BSc এনেকুৱা পঢ়াৰ পৰা মানে অকণমান মই মাজতে ৰৈছোঁ দেই মই কথাষাৰ দৰ্শকক জনাওঁ যে ধ্ৰুৱ বিভিন্ন ভাওনা আদিৰ লগতো জড়িত হৈ থাকে বিভিন্ন আমি আগতে মই নিজেই খুব ওচৰৰ পৰা দেখা পাইছোঁ আজি অৱশ্যে ভাওনাৰ বিষয়ে কথা নহয় পৰিকল্পনা কেনেকুৱা ধৰণৰ তাৰপৰা সেই অকণমান মানে চাইড কাটি আহিলে মানে বিহুৰ পৰা মই অলপমান ওলাই দিলোঁ তাৰপিছত মাজে মাজে বজোৱা হয় ষ্টেজতো বজোৱা হয় তাৰপৰা এই বছৰ তেনেকৈ একো পৰিকল্পনা এতিয়ালৈকে মই ভবা নাই যদি কিবা পাওঁ কোনোবাই ফোন কৰে ধ্ৰুৱ এনেকৈ প্ৰগ্ৰেম এটা আছে তুমি আহিবা কৰিবা তেতিয়া মই নিশ্চয় যাম নিশ্চয় হয় ইয়াৰ মাজতে মই এটা কথা কৈছোঁ ধ্ৰুৱক মই কলেজৰ সময়তো পাইছিলোঁ এতিয়া কৰ্মসূত্ৰেও মই একেটা স্থানতে আছোঁ গতিকে সেয়ে আমাৰ মানে বহুত স্মৃতি জড়িত হৈ আছে গুৱাহাটীত একেলগে 10 দিন একে ৰুমত আছোঁ মানে একেলগে য'ত ত'ত প্ৰগ্ৰেম কৰিছোঁ বহুত স্মৃতি আমাৰ মানে জড়িত হৈ আছে মানে বুজিছোঁ আমি আৰু অধিক দীঘলীয়া নকৰোঁ যিহেতু বিহু দুৱাৰদলিত সকলো অসমীয়াকে আৰু সকলো ৰাইজকে বিহুৰ শুভেচ্ছা যাচিছোঁ আৰু মই শেষত ধ্ৰুৱ আৰু পাৰ্থক অনুৰোধ কৰিম এটা যোজনাৰে আজি আমাৰ এই বাৰ্তালাপ আমি সামৰণি মাৰোঁ ঠিক আছে বাৰু Bye.
গছৰে ঐ খুৰুঙত ঐ গছৰে ঐ খুৰুঙত ঐ তুমি বাহে দলায়ে মইনা মোৰে কোমল হৃদয়ত ঐ মোৰে কোমল হৃদয়ত ঐ দিবানে মোকে ধানি দিবানে মোকে ধানি ঠাই ঐ মই অকল সদিয়ায়ে মইনা খেতি কৰো দুপুৰা ঐ খেতি কৰো দুপুৰা ঐ দুখেৰে ঐ জুৰুলা ঐ দুখেৰে ঐ জুৰুলা ও হবা নে মোৰ লগৰী হবা নে মোৰ লগৰী কোৱা আকাশৰ কাছি জোন ভনী তুমি মোৰ মৰমৰ চোন মুগাৰ সাজ পিন্ধিলে ও ভনী নাচাইনো থাকিব কোন আগলি বাঁহৰে ঐ লাহৰি গগনা ঐ সজালো ভনীতি ঐ মৰমেৰে বোলাবা মৰমেৰে বোলাবাচোন ধন্যবাদ জনাইছোঁ দুজনকে আজি আপোনালোকৰ এই ব্যস্ততাৰ মাজতো এইখন সময় দিয়াৰ বাবে আৰু আশা ৰাখিছোঁ আগলৈও আমি এনেদৰে বিভিন্ন অনুষ্ঠান কৰিম হয় ছাৰ ধন্যবাদ ধন্যবাদ